আজি এটা দিন আৰু কালি এটা দিন আৰু সেই পুত্ৰৰ মৰমতে দিনে দিনে আনে বুঢ়াই বস্তু ভিনে ধনমণি ধনমণিও বাবু খা চরণ তোমার পিতা কলবতী কাম্বল বিধির বন্ধন হয় না যায় যেতিয়া চরণ কুমার ডাঙর হল সেইফালে চরণ কুমাৰৰ পিতৃ মাতৃৰো বয়স হল যেতিয়াই চরণ কুমাৰৰ পিতৃ মাতৃৰ বয়স হৈছিল বয়স হোৱাৰ লগে লগে পিতা মাতা দুজনে যেতিয়া চৰণ কুমাৰৰ পিতৃ মাতৃ অন্ধ হৈছিল তেতিয়াই চৰণ কুমাৰে মনতে ভাবিছিল হে প্ৰভু নাৰায়ণ আচলতে এইটো মানৱ জীৱন এই জীবন নদী মায়া মিছা এই নৰতন কায়া বয়াশী দিন ভালে যায় খিতালি বা কিনো হয় বয়াশী দিন ভালে যায় খিতালি বা কিনো হয় জীবনটো যেন ছায়া মায়া এই জীবন নদীৰ মায়া ধর কোন পাহি ও দৃষ্টি হেরো তাকে দেখি হরি হরি প্রভু তাকে দেখি পুত্র দেখি পুত্র অদয়াময় দেব হরি জীবর জীবন আর এতিয়া চাও সেই অন্ধ পিতৃ মাতৃক চৰণ কুমাৰে কেনেকৈ লালন পালন কৰিছে প্ৰভুই ভগৱন্তই দূৰৰ পৰাই একান্ত মনে চাই আছে তার পিতৃ মাতৃৰ ভক্তি আৰু এতিয়া চাও সেই অন্ধ পিতৃ মাতৃক লৈ চৰণ কুমাৰে বাৰু কি কৰিছিল এ ৰাতি পুৱাই গোসাই ফুটি এ হাল বাবলৈ
ha 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 oi ra ra good যাও যা যা good যা যা good কিছু সময় হাল কিছু সময় হাল এ হাল মেলি গরু এৰি ঘাঁহ খাবলৈ যি কৰ্ম কৰে এইফালে অন্ধ পিতৃ মাতৃয়ে শস্যত বহি ভাত চাই আছে মৰমৰ পুত্ৰ শৰণ কুমাৰ আহি পোৱা নাই কেতিয়া আহিব কেতিয়া বাখ্যা শুশ্ৰূষা কৰিব অন্ধ পিতৃ মাতৃয়ে শস্যত বহি ভাত চাই আছে আৰু ঠিক এই সময়তে মা অ মা মই পথাৰৰ পৰা আহিছো ৰবা মা মা তুমি কিয় কান্দিছা অ মা মা তুমি নাকান্দিবা মা মই আছো নহয় তুমি কিয় কান্দিছা মই পথাৰৰ পৰা আহি থাকোঁতে অকণমান দেৰি হ'ল মা তুমি নাকান্দিবা মই আছো নহয় মা তুমি নাকান্দিবা আহাচোন আহা আহা মা আহা 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 এই আঠে বেটে হাতত ধৰি পিতা অ পিতা তুমি আহা আহাচোন আহা আহা মই আছো নহয় আহা এই দুয়োজনক আৰু অকণমান আছো আমাৰ বেছি দূৰত যাব নালাগে আহা আৰু অকণমান আহা আহা মা আহা আৰু অকণমান আহা ৰবাচোন ৰবা মা তুমি আৰু বেছি দূৰত যাব নালাগে তুমি তুমি ইয়াতে বহাচোন তুমি ইয়াতে বহা অ পিতা তুমিও বেছি দূৰত যাব নালাগে তুমি তুমি ইয়াতে বহা বস্তিৰ ভিতৰে তুমি আৰু বেছি দূৰত যাব নালাগে তুমি তাতেই বহি মল ত্যাগ কৰা মই পেলাই দিম নহয় তুমি ইয়াতেই বহি মল ত্যাগ কৰা পিতা তুমি আৰু বেছি দূৰত যাব নালাগে তুমি ইয়াতেই বহি মল ত্যাগ কৰা মই পেলাই দিম এতিয়া চাও ৰাতি পহৰ হ'লে শৰণ কুমাৰে হাল বাবলৈ যায় হাল মেলি আহি অন্ধ পিতৃ মাতৃ সেৱা শুশ্ৰূষা কৰি থাকোঁতেই যায় কেৱল মাত্ৰ অন্ধ পিতৃ মাতৃ কেৱল মাত্ৰ অন্ধ পিতৃ মাতৃ নিজৰ বাবে কিন্তু কোনোদিনে ভাবিবলৈ সময় পোৱা নাই নিজৰ বাবে কিন্তু কোনোদিনে ভাবিবলৈ সময় পোৱা নাই কেৱল মাত্ৰ অন্ধ পিতৃ মাতৃ কেৱল মাত্ৰ অন্ধ পিতৃ মাতৃ আজি শৰণ
পথাৰত হাল বাই শৰণ কুমাৰে ভাগৰতে বৃক্ষৰ তলত বহিছিল তেতিয়াই প্ৰভু নাৰায়ণে সেই অন্ধ পিতৃ মাতৃক সেৱা শুশ্ৰূষা কৰাত সন্তুষ্ট হৈ প্ৰভু নাৰায়ণে শৰণ কুমাৰক দেখা দিছিল। কেতিয়া দেখা দিছিল? যেতিয়াই ভাগৰতে বৃক্ষৰ তলত বহিছিল তেতিয়াই প্ৰভু নাৰায়ণে এজন ব্ৰাহ্মণৰ ৰূপ ধৰি শৰণ কুমাৰক দেখা দিছিল। অহেন কালে ব্ৰাহ্মণ এটা সেই বৃক্ষত উপস্থিত হৈ গোপা, তুমি ইমান সোনকালে হাল মেলি কি খেতি কৰিবা? গুৰুদেৱ, ঘৰত আছে বহু কাম, হাল মেলিছ। ব্ৰাহ্মণ ৰূপী নাৰায়ণ তুমি আজিৰ যুগৰ মহাপূৰ্বক কিয় কৈছো জানা বোপা? ভাল ছোৱালী চাই বোপা বিয়া কৰাই লোৱা, আৰু সেই ছোৱালীজনীক তোমাৰ সেই অন্ধ পিতৃ মাতৃক যত্ন তাই কৰিবলৈ কোৱা হয়, মানে তোমাৰো মংগল হব আৰু সেই অন্ধ পিতৃ মাতৃৰো মংগল হব। কি কলে গুৰুদেৱ? জানে গুৰুদেৱ, পৰৰ পিতৃ